তেজপুৰত ৩৬ বিঘা আৰু নলবাৰীত বাকী মাটি সব মিলাই ৭০ বিঘাতকৈ বেছি মাটি আৰু আনকি এই মাটিবোৰৰ কথা আহোঁতে দেৱোত্তৰ মাটি যিবোৰ দৌল দেৱালয় মানে দেৱালয় যিবোৰ আছে তাৰো মাটি অধিগ্ৰহণ কৰাৰ খবৰ আহিছে তথ্যবোৰ লাহে লাহে আহিব কিন্তু কেইবাটাও বিষয় আপোনালোকে উত্থাপন কৰিছে মূল বিষয়টো হ'ব আমি ভাবোঁ যে উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছোঁ কাৰণ বিষয়টোৰ লগত অসমৰ মুখ্যমন্ত্ৰী জড়িত বিষয়টোৰ লগত নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ড NDDB বুলি যাক কোৱা হয় তেওঁলোক জড়িত কাৰণ তেওঁলোকৰ লগত চুক্তি স্বাক্ষৰ কৰা হৈছিলে কলাক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সেই সময়ৰ কৃষি মন্ত্ৰী বা ভেটেনেৰী ডিপাৰ্টমেণ্টৰ বিভাগীয় মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত বা তেওঁৰ লগত স্বাক্ষৰ হৈছিলে খোৱাৰ পাছত এই গিৰগাইবোৰ অসমলৈ অনাৰ ৩০০ গিৰগাই অনাৰ সিদ্ধান্ত হৈছিল গতিকে গোটেই বিষয়টো যিহেতু নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ডটো কেন্দ্ৰীয় চৰকাৰৰ এটা অনুষ্ঠান সংস্থা আৰু ইয়াৰ যিগৰাকী অধ্যক্ষ সেইগৰাকী কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ তেওঁৰ সম্বন্ধীয় মানুহ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী এখন বোৰ্ডৰ উপদেষ্টা গতিকে যেতিয়া মানে তদন্ত হ'ব তদন্ত অসমত কোনোবা এখন আয়োগ বনাই দি তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নহ'ব কাৰণ নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ডৰ কথাটো যিহেতু জড়িত হৈ আছে MOU তেওঁলোকৰ লগত স্বাক্ষৰ কৰা হৈছিল সেইকাৰণে প্ৰধানমন্ত্ৰী ইণ্টাৰভেনশ্যনটো বিচাৰি আমি পত্ৰ প্ৰেৰণ কৰিছোঁ আমাৰ দলৰ ফালৰ পৰা আৰু মন্ত্ৰীগৰাকীক তদন্ত CBI তদন্ত কৰক বা উচ্চ পৰ্যায়ৰ যি সংস্থাই তদন্ত কৰক কৰাৰলৈকে জয়ন্ত মল্ল বৰুৱাক যাতে মন্ত্ৰিত্বৰ পৰা আঁতৰাই ৰখা হয় সেই দাবীও উত্থাপন কৰিছোঁ কাৰণ যিবোৰ প্ৰশ্ন আমি উত্থাপন কৰিছোঁ এটা প্ৰশ্নও আপোনালোকে কোৱাৰ দৰে মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়া নাই তুলুঙা কথা যিবোৰ প্ৰশ্ন যে গিৰগাই কিনিবৰ কাৰণে ৩০০ গিৰগাই কিনিবৰ কাৰণে সিদ্ধান্তটো কোনখন বোৰ্ডৰ অধীনত লোৱা হৈছিল গৰুখুটিত গিৰগাই পুহিলে গিৰগাই বেছি গাখীৰ উৎপাদন কৰিব বুলি বিশেষজ্ঞৰ প্ৰতিবেদন আছেনে আমাৰ প্ৰশ্ন গিৰগাই পুহিবৰ কাৰণে গৰুখুটিৰ যিটো পাৰিপাৰ্শ্বিকতা এনভাইৰনমেণ্টটো উপযুক্ত হয় নে নহয় তাৰ যিটো বিশেষজ্ঞ প্ৰতিবেদন আছেনে নাই সেইখন বিশেষজ্ঞ প্ৰতিবেদন মুখ্যমন্ত্ৰী ৰাজহুৱা কৰিব লাগে তাত গোহালি নথকাকে কিয় গিৰগাই হেতু সময়ত কিনিলে মুখ্যমন্ত্ৰীয়ে কৈছে যে গাই মৰাৰ কাৰণে তাৰ পৰা তেওঁলোকে জনপ্ৰতিনিধিক 90 জনী গিৰগাই দিছে জয়ন্ত মল্ল বৰুৱা আৰু গৰুখুটিৰ অধ্যক্ষৰ দায়িত্বত থকা পদ্ম হাজৰিকাই কৈছে যে ৰঙিয়া ৰেলৱে ষ্টেচনৰ পৰাই গিৰগাই দিয়া হৈছে আৰু পদ্ম হাজৰিকাই কৈছে যে গৰুখুটিৰ প্ৰকল্পৰ কাৰণে গিৰগাই অনা হোৱা নাই কথাবোৰ অমিল আছে আৰু কৈছে যে গিৰগাইবোৰে গাখীৰ দিয়া নাই আৰু হালবোৱা গাইও আনা বুলি তেওঁলোকে কৈছে তাৰমানে বলদো অনা বুলি কৈছে তাৰমানে এইটো এটা ব্যাপক কেলেংকাৰী ইয়াৰ আগত আৰু এটা কথা জড়িত হৈ আছে 50 লাখ টকা ৰাজসাহায্য 50 লাখ টকা ডায়েৰী ফাৰ্মৰ নামত ৰাজসাহায্য পাইছে এইটো জয়ন্ত মল্ল বৰুৱাও পাইছে সিদ্ধাৰ্থ ভট্টাচাৰ্যও পাইছে এইটো আপোনালোকে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কথাটো পাহৰি গৈছে সেইটো আনিব লাগে নহয় তদন্ত আঁতলে সকলো আহিব লাগে কেনেকৈ ৰাজসাহায্য পায় আজি 1250 টকা অৰুণোদয় আঁচনি পাবৰ কাৰণে হাহাকাৰ পৰিৱেশ পৰিস্থিতি তেওঁলোকক উৎপাদনক্ষম কৰি 50 লাখ টকা ৰাজসাহায্য পাব পৰাকে চৰকাৰে বনোৱা নাই কিন্তু মুখ্যমন্ত্ৰীৰ পত্নী তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীৰ পত্নীক তেওঁলোকক কাৰোবাক নিজৰ পত্নীক 10 কোটি ৰাজসাহায্য দিছে যদিও আপোনালোকৰ ব্যাপক মানে গোটেই বাতৰিটো পৰিৱেশন কৰিলে আমিও প্ৰতিবাদ কৰিলো ৰাজসাহায্যটো নলওঁ বুলি মুখ্যমন্ত্ৰী পত্নীয়ে ক'লে এতিয়া আকৌ আহিছে আগৰ প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নীৰ কথা আহিছে জয়ন্ত মল্ল বৰুৱাই 50 লাখ টকা পোৱা কথা এই গোটেই কথাবোৰ যেতিয়া আমি উত্থাপন কৰিছো মুখ্যমন্ত্ৰীয়ে এটাও কথা উত্তৰ নিদি গোটেই বিষয়টো তেওঁ গৰু মাংস গাহৰি মাংসলৈ ঠেলিব খুজিছে মৌলিক প্ৰশ্নবোৰ য'ত অনিয়ম হৈছে দুৰ্নীতি হৈছে কেলেংকাৰী হৈছে আৰু এই প্ৰশ্নবোৰ আপোনালোকে যেতিয়া সুধিবলৈ গৈছে আপোনালোকক তেওঁলোকে ধৈৰ্যৰ বান খোল খায় তেওঁলোকে বেয়াকৈ ব্যৱহাৰ কৰিছে অতি আনকি এনেকে সেই ৰাজসাহায্যৰ যিটো কথা এতিয়া লীলাজ্যোতি ফুকনৰ কথা আহিছে তাৰ আগত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কথা আহিলে আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া পত্নীৰ কথা আহিলে এতিয়া ৰাজসাহায্যও তেওঁলোকৰ বিজেপিৰ মানুহক চাইহে দিয়া আৰম্ভ কৰিছে এতিয়া বিভিন্ন এনেকুৱা গৰুৰ লগত থকা বিভিন্ন প্ৰকল্পৰ লগত জড়িত হৈ থকা গোপালকসকল গোপালনৰ লগত জড়িত হৈ থকা যিবোৰ সমবায় যিবোৰ গুৱাহাটীৰ ওচৰে পাজৰে অঞ্চলসমূহত য'ত এই প্ৰকল্প বা এনেকুৱা গৰু পালনৰ লগত জড়িত হৈ থকা মানুহ আছে আনকি এই শিৱসাগৰ জিলাৰো বিভিন্ন ঠাইৰ কথা আপোনালোকে উল্লেখ কৰিছে তাৰপিছত বজালী জিলাৰো বিভিন্ন প্ৰান্তত যিসকল মানুহে গৰু পালন কৰি লাহে লাহে তেওঁলোকে স্বাৱলম্বী হ'বলৈ আৰম্ভ কৰিছে
তেনেকুৱা যিসকল গোপালক আছে তেওঁলোকক কিন্তু ৰাজসাহাৰ্য দিয়া নাই। এতিয়া যিগৰাকী লীলাজ্যোতি ফুকনৰ কথা কৈছে, তেওঁৰ গোহালিও নাই, গোপালনৰ ব্যৱসায়ো নাই, বা তেনেকুৱা ধৰণৰ কোনো সমবায়ৰ লগতো তেওঁ জড়িত নহয়। আনকি এই গোটেই তালিকাখনৰ কথা যেতিয়া আহিছে, এই যে গীৰ গাই বেলেগক দি দিয়া কথা যেতিয়া আহিছে, তাতো দুগৰাকী ব্যক্তি, এগৰাকী নাথ উপাধিৰ আৰু এগৰাকী বৰা, নীৰজ বৰা আৰু কিবা নাথ, দুগৰাকী মানুহৰ নাম আহিছে। তেওঁলোকো এতিয়া কোন প্ৰকল্পত জড়িত সেই কথাও কোনেও নাজানে, বা কোনোবা সমবায়ৰ লগত। গতিকে এই যিটো ব্যাপক দুৰ্নীতি চলি আছে, আৰু বিজেপিৰ মানুহ চাই তেওঁলোকৰ